নমস্কাৰ মোৰ মিনি ভ্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। এয়া হ'ল পাঠশালা অধিৱেশনৰ দৃশ্য। এয়া 2 তাৰিখৰ দৃশ্য। আমি গৈছিলো পাঠশালা অধিৱেশনত সত্ৰীয়া নৃত্য পৰিৱেশন কৰিবলৈ গুৰু ৰামকৃষ্ণ তালুকদাৰ ছাৰ আৰু ৰুমি তালুকদাৰ মেমৰ লগত। আৰু আপোনালোককো বোলো অকমান দেখুৱাও কি কৰিলো কি কৰা নাই। আমি তাত গৈ এনেকৈ অকমান সময় বহি আছিলো পাৰফৰ্মেন্সৰ আগত। আমি তাত সম্পূৰ্ণ সত্ৰীয়া নৃত্য পৰিৱেশন কৰিছো। তাত আছিলে দেৱদাসী নৃত্য, ভোৰতাল নৃত্য, হোলী নৃত্য আৰু লগতে এটি বন্দনা মেম আৰু ছাৰে পৰিৱেশন কৰিছিলে। তাৰ পাছত আমি ষ্টেজত যোৱাৰ আগত সকলো ৰেডি হৈছো। সেইগৰাকী হ'ল মেম। আৰু আমি তাৰ পাছত চাই মেলি আমি ফটো উঠিলো। এই যিটো জাপিয়ে ৱৰ্ল্ড ৰেকৰ্ড কৰিছে সেই জাপিটোৰ সন্মুখতো ফটো এখন উঠিলো। তাৰ পাছত ভিন্টেজ কাৰখনো চালো, কিন্তু ভিন্টেজ কাৰখন ইয়াতে চাগে দেখুৱাব পাহৰিলো। আৰু অকণমান বজাৰ চালো, কিন্তু আমাৰ ইতিমধ্যে বহুত দেৰি হৈছিলে। ৰাতি চাগে 12টামান বজাৰ সময়। যিহেতু আমি পৰিৱেশন হোৱাৰ পিছতহে আমি অকণমান বজাৰ ঘূৰিছিলোঁ সেইকাৰণে। কিন্তু বাপৰে বাপ ইমান দূৰ, কমেও 8-7 কিলোমিটাৰমান আমি চাগে খোজেই কাঢ়িছোঁ। কাৰণ ভিতৰতো ইমান খোজ কাঢ়িব লাগে অধিৱেশনৰ, আৰু বাহিৰতো আহিব লাগে। এইখন ভিন্টেজ কাৰ। মই অকণমান দূৰৰ পৰা দেখোঁ। তাৰপাছত ইয়াতে বহু পুৰণি বস্তু আছিলে। এয়া চন্দ্ৰপ্ৰভা শইকীয়া ডাঙৰীণে নিজে ব্যৱহাৰ কৰা কেটলি আৰু বাকচ। কেইগৰাকী ডাঙৰ শিল্পী সাহিত্যবিদৰ ব্যৱহাৰ কৰা ইয়াতে বস্তু বাহিনীবোৰ কিছুমান আনি থোৱা আছিলে। মই আপোনালোকক যিমান পাৰোঁ অকণমান দেখুৱালোঁ। তাৰপাছত এয়া পুৰণি বাকচ, ফোন, এয়া জাপা বুলি আমি যিটো শুনি থাকোঁ সেইটো জাপা, আৰু কাঠৰ চৰিয়া, তেনেধৰণৰ বহুত পুৰণি বস্তু, আমি নেদেখা বস্তু ইয়াতে আনি থোৱা আছিলে। বহুত চাবলগীয়া বস্তু আছিলে। আপোনালোকে যিসকলে গৈছে তেওঁলোকেতো গম পাইছে, আৰু যিসকলে যোৱা নাই অকণমান মিছ কৰিছে, কিন্তু বহুত চাবলগীয়া আছিলে। সেইটো পুৰণি খৰি দেখিছেনে, বাঁহৰ ডলাত নিৰ্মিত খৰি। আৰু এনেকৈ চাই আমি ওলাই আহিলোঁ। মই যে কৈছিলোঁ বহুত দূৰ খোজকাঢ়িব লাগিব। এই ইয়াৰ পৰা সেই কমেও তালৈকে লাইটবোৰ যে জ্বলি আছে তালৈকে আৰু নাই, কমেও 3-4 কিলোমিটাৰ খোজকাঢ়িলে মেইন গেটখন পোৱা যায়। আমাৰ একদম অৱস্থা নাইকিয়া হৈ গৈছে। তাৰপাছত তথাপিও বোলো নাই, খোজটো কাঢ়িব লাগিব। আকৌ এই গেটৰ পৰা আকৌ পাৰ্কিঙলৈ খোজকাঢ়িব লাগে, কাৰণ গাড়ীৰ ভিতৰত সোমাব দিয়াই নাই। যিসকলে গম পাইছে পাৰ্কিঙলৈ বহুত দূৰ খোজকাঢ়িব লাগে, কাৰণ আমাৰ বেছি কষ্ট হৈছে কষ্টিউমৰ সৈতে, ডাঙৰ কষ্টিউম বেগৰ সৈতে খোজকাঢ়ি যোৱাটো। তাৰ পাছতো কিন্তু আমাৰ এনাৰ্জি দেখিছেনে, পুৰা বাছত এই 2-3টাত নাচি আহি ৰাতিপুৱা ঘৰ পালোঁ 5টাত। গতিকে চাই থাকিব নেক্সট দিনা।